বিপুল আনন্দ উল্লাসৰ মাজেৰে মৌজালিত নখোৱাৰ অনুষ্ঠান উদযাপন গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী জি জোৱাই সকলোৱে ললে ভাগ অসমীয়া চহা জীৱনৰ এক কৃষিভিত্তিক উৎসৱ নখোৱা পথাৰৰ পৰা সোণগুটি চপোৱাৰ পাছত ন চাউলেৰে সমূহীয়াকৈ ভোজ ভাত খাই পৰম্পৰাগতভাৱে অসমীয়া চহা ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱ বিভিন্ন জনগোষ্ঠীৰ মাজত ঠাই বিশেষে বিভিন্ন ৰীতি-নীতি থাকিলেও আনন্দ উল্লাসৰ মাজেৰে এই উৎসৱ পালন কৰি আহিছে চহা কৃষকে আঘোণ মাহৰ এই সোণগুটি চপোৱাৰ সময়ত দৰং কামৰূপ সীমান্তৱৰ্তী মৌজালি গাঁৱৰ ৰাইজে মিলি আয়োজন কৰিছে নখোৱাৰ অনুষ্ঠান মৌজালি বাসুদেৱ নামঘৰ প্ৰাংগণত হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মৌজালি গাঁৱৰ জি জোৱাই প্ৰীতি সন্মিলন ভাগৱত পাঠ আৰু নখোৱা অনুষ্ঠান পালন কৰা হয় ৰাতিপুৱা নামঘৰত ভাগৱত পাঠৰ লগতে দিনৰ 12 বজাত অৱসৰী শিক্ষক পূৰ্ণৰাম নাথৰ সঞ্চালনাত জি জোৱাই সন্মিলন অনুষ্ঠিত হয় গীত মাত নৃত্য আনন্দ উল্লাসৰ মাজেৰে জীপাল হৈ পৰা উমেশ নাথ আৰু গণেশ্বৰ নাথে আঁত ধৰা অনুষ্ঠানত লীলাৰাম নাথ ৰুক্মৰাম নাথ শিশু ভূঞা প্ৰমুখ্যে কেইবাগৰাকী আমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰিছে আনহাতে উৎসৱমুখৰ হৈ পৰা অনুষ্ঠানত জি জোৱাই সকলক অসমীয়া স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে পৰম্পৰাগত খাদ্যৰ মৌজালি গাঁৱৰ ৰাইজে জি জোৱাই সকলোৱে এসাঁজ লগে ভাগে খাই নখোৱা উৎসৱত সম্প্ৰীতি নিৰ্দেশন দাঙি ধৰা পৰিলক্ষিত হয় নখোৱা অনুষ্ঠান যেহেতু আমাৰ গ্ৰাম্য অঞ্চল অসমীয়া জাতিৰ এটা পৰম্পৰাগতভাৱে পূৰ্বৰ পৰা চলি আহিছিল যে নখোৱা প্ৰথা পূৰ্বতে আমাৰ প্ৰতি ঘৰ মানুহে আমি নিজৰ ঘৰত মানে ওচৰ চুবুৰীয়াক মাতি আনি নখোৱাৰ প্ৰথা চলিছিল আমাৰ এজন বক্তাই আগতে কৈছিল যে আঘোণৰ শেষৰ ফালে আমি দিনত আৰু ৰাতি ঘৰত মানে ভাত খোৱাৰ ব্যৱস্থাই নাছিল প্ৰতি ঘৰে ঘৰে খোৱাৰ ব্যৱস্থা আছিল এতিয়া আমাৰ কৃষিৰ পদ্ধতিটো সলনি হোৱাৰ লগে লগে শালি খেতিৰ অভাৱ হ'ল আমাৰ খেতিবিলাক যেহেতু আগতীয়া হ'ল আমি কাতি মাহতে ধান চপাবলগীয়া হ'ল হোৱাৰ হেতুকে আমাৰ এই ব্যৱস্থাটো আমি মানে ঘৰুৱাভাৱে প্ৰত্যেকে কৰিব নোৱাৰাত আমি যেহেতু আমাৰ নামঘৰৰ ভাগৱত পাঠৰ হীৰক জয়ন্তী উৎসৱ আমি 2025 চনৰ 3 আৰু 4 মেত অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে তাৰিখ আমি লৈছোঁ আৰু প্ৰস্তুতি আগবঢ়াইছোঁ ইয়াৰ লগত সংগতি ৰাখি আমাৰ জি জোৱাইসকলক আমন্ত্ৰণ জনাই আঞ্চলিক ৰাইজক আমন্ত্ৰণ জনাই আমি আজি সমূহীয়াভাৱে নখোৱাৰ ব্যৱস্থা কৰিছোঁ যাতে আমাৰ শান্তি সম্প্ৰীতি আৰু আমি আমাৰ এই পিছৰ কাৰ্যসূচীটোলৈ আমি ধাৱমান হ'ব পাৰোঁ তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আজি হ'লে এই নখোৱা পৰ্ব গতিকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে এই নখোৱা পাতিছে বা জি জোৱাই সমন্বিতে সকলোকে আমন্ত্ৰণ জনাই আজি মৌজালি গাঁৱে মিলি নখোৱা পৰ্ব পাতিছে এই নখোৱা উৎসৱটো আচলতে বৰ আনন্দৰ উৎসৱ আৰু সকলোৱে তেনেকৈ যদি সম্প্ৰীতি অটুট ৰাখিব খোজে নিশ্চয় এই নখোৱা পৰ্বৰ দ্বাৰাই আমি জি জোৱাইৰ লগতে আমি গাঁওবাসীও যাতে উপকৃত হ'ব পাৰোঁ আমি তাৰ পৰা আমি সকলোৱে শিকা উচিত যে এই শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে আমি নখোৱা পৰ্বৰ লগতে আমি মিলন এটা যিটো উৎসৱ সেই উৎসৱটো আমি উপভোগ কৰিছোঁ আৰু যাতে ভৱিষ্যতলৈ আনৰ আদৰ্শ হ'ব পাৰি বিভিন্ন গাঁওবাসীৰ হকে নিশ্চয় এই অনুষ্ঠানটোৱে আশাৰ বতৰা কঢ়িয়াই নিব এইটো আশা কৰি আজিৰ এই নখোৱা পৰ্ব অনুষ্ঠান কৰা হৈছে আৰু মৌজালিবাসীকো আমি ধন্যবাদ জনাইছোঁ এই নখোৱা পৰ্ব কৰাৰ কাৰণে